অধ্যক্ষ মহোদয়াৰ প্ৰমুখ্যে উপস্থিত সদনত মই মোৰ শিক্ষাগুৰু সম্পৰ্কে দুআষাৰমান ক'বলৈ ওলাইছোঁ। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু গুৰু সাক্ষাৎ পৰম ব্ৰহ্মা তস্मै শ্ৰী গুৰুৱে নমঃ। বক্তৃতাৰ পাছতে মোক সৰুৰ পৰা ডাঙৰ দীঘল কৰি অনা, কথা ক'বলৈ শিকোৱা মোৰ মা দেউতা, পঢ়োৱা শুনোৱা কৰা, মোক গান নাচ কবিতা বৃত্তি শিকোৱা সংগীত বিদ্যালয়ৰ আটাইকেইজন শিক্ষাগুৰুকে মই সেৱা আৰু শ্ৰদ্ধা জনাইছোঁ। মোৰ মনে কয় পৃথিৱীৰ আটাইতকৈ ভাল লগা শব্দ দুটাই হৈছে ছাত্ৰ আৰু শিক্ষক, আৰু আটাইতকৈ ভাল লগা সম্বন্ধটোৱে হৈছে শিক্ষক আৰু ছাত্ৰ সম্বন্ধ। আপোনালোকক জনাওঁ যে মই বৰ্তমান শংকৰদেৱ জাতীয় বিদ্যালয়ৰ পঞ্চমমান শ্ৰেণীৰ ছাত্ৰী। আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউ প্ৰমুখ্য কৰি বাকী সকলোবোৰ শিক্ষাগুৰুৱে পাঠ্যপুথি পাঠদানসমূহৰ আধাৰত বিষয়ভিত্তিক জ্ঞান দিয়াৰ লগতে আমাক ভাল মানুহ কৰি তুলিবলৈ মৰমেৰে শিকনি দিছে। গৃহকাৰ্য কৰি নানিলে, শ্ৰেণীকোঠাত মনোযোগ নিদিলে বা দুষ্ট কৰিলে আমাক শিক্ষাগুৰুসকলে খং ৰাগ কৰে। আমাক শিক্ষাগুৰুসকলে মেচিন নহয়, মেচিন চালক হ'বলৈহে শিকায়। কাৰণ মেচিন হ'লে আনি চলাবলৈ ৰৈ থাকিব লাগিব, আৰু মেচিন মেন হ'লে য'তে মেচিন পাম বা যি মেচিনে পাম সেই মেচিনে চলাব পাৰিম। আমাক ভাল মানুহ কৰি তুলিবলৈ সদা ব্যস্ত এইসকল শিক্ষাগুৰু বিদ্যালয়ৰ সপ্তাহ, বিদ্যালয়ৰ বনভোজ, অন্যান্য উৎসৱ উদযাপন, উৎসৱ পাৰ্বণত অভিভাৱক মানে আমাৰ ঘৰৰ মানুহে যেনে লাগে। বহল অৰ্থত মোৰ পিতৃগুৰু মা দেউতা মোৰ শিক্ষাগুৰু শাৰীতে ৰাখিছোঁ, কাৰণ তেখেত দুইজনে মোক জীৱনত বহুতো শিক্ষা দিছে। তাৰোপৰি মোক নাচিবলৈ গাবলৈ শিকোৱা সংগীত বিদ্যালয়ৰ আটাইকেইজন শিক্ষাগুৰুকে মই শ্ৰদ্ধা জনাইছোঁ। মোক কবিতা আৰু সভাত কথা ক'বলৈ শিকোৱা মা বা আইতা আৰু পেহীও মোৰ এগৰাকী শিক্ষাগুৰু। আজি মোৰ মনটো বৰ ভাল লাগিছে, কাৰণ মই মোৰ এইসকল শিক্ষাগুৰু সম্পৰ্কে আপোনালোকক ক'ব পাৰিছোঁ। তেখেতসকল কুশলে থাকক, দীৰ্ঘায়ু হওক, এই কামনাৰে আজিৰ সভাত উপস্থিত থকা আটাইৰে মংগল কামনা কৰি মই মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।
Hello, good afternoon. Honorable Presidents of the House, respected teachers and audience. Now I am going to recite the poem The Snake Tribe. Poet W.W. Rose. The snake tribe. To escape the pursuing street with sudden carvings of teeth, long body, how beautiful and graceful are his steps. He glides through the water away from the storm. Oh, let him go over the water into the reach too high, without hurt, small and green. He is harmless even to children. Among the sand he lay until observed and chased away, and now he vanishes in the ripples among the green slim reeds. Thank you.